90.8 ৰেডিঅ' জ্ঞান মালিনীৰ দৃষ্টি আৰু লক্ষ্য অনুষ্ঠানলৈ আপোনাক স্বাগতম জনালোঁ। আজিৰ অনুষ্ঠানৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছোঁ কংকন। প্ৰিয় শ্ৰোতা, আজিৰ দৃষ্টি আৰু লক্ষ্য অনুষ্ঠানটি ছাত্ৰ ছাত্ৰীসকলৰ বাবে সজাই আনিছোঁ কেৰিয়াৰ গঠনৰ ক্ষেত্ৰত ছফ্ট স্কিলছৰ প্ৰয়োজনীয়তাৰ লগত সংগতি ৰাখি সজোৱা কথিকালানিৰ 9ম খণ্ড। এই কথিকাটি আগবঢ়াইছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সমাজতত্ত্ব বিভাগৰ সহযোগী অধ্যাপিকা ডক্টৰ উপাসনা শৰ্মাই। তেন্তে আহক আৰু পলম নকৰি আজিৰ অনুষ্ঠানটিৰ মাজলৈ যাওঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি ছফ্ট স্কিলৰ ওপৰত কথা পাতি আছিলোঁ আৰু তাৰ ভিতৰত আমি বৰ্তমান ইম'চনেল ইণ্টেলিজেঞ্চৰ ওপৰত কথা পাতিছোঁ। তোমালোকক মই কেইটামান ফেক্টৰ্ছ ইম'চনেল ইণ্টেলিজেঞ্চৰ কাৰণে কোনকেইটা দিশ আমাৰ ব্যক্তিত্বত থাকিব লাগিব এই বিষয়ে কৈছিলোঁ। তোমালোকক মই আজি এটা দুটা এক্টিভিটি দিব বিচাৰিছোঁ। এক্টিভিটি মানে তোমালোকে ঘৰত কৰিবলগীয়া কেইটামান কাম, হোমৱৰ্ক বুলিও ক'ব পাৰা। একেবাৰে চিম্পল, তোমালোকে নিজকে এছেছ কৰিব পাৰা, নিজকে তাৰমানে তোমালোকে জুখি চাব পাৰা তোমালোক ইম'চনেলি ইণ্টেলিজেণ্ট হয় নে নহয়, বা তোমালোক কোনটো লেভেলত আছা ইম'চনেলি ইণ্টেলিজেঞ্চত। মই তোমালোকক ছেল্ফ এৱেৰনেছৰ কথা কৈছিলোঁ। তোমালোকে এখন বহি লোৱা আৰু এটা কলম লোৱা হাতত, আৰু জাষ্ট চিম্পলকৈ লিখিবলৈ চেষ্টা কৰা যে যোৱা সপ্তাহটোত তোমালোকে আটাইতকৈ ষ্ট্ৰংগেষ্ট কোনটো ইম'চন তুমি এক্সপিৰিয়েঞ্চ কৰিলা, পজিটিভ ইম'চন, কোনকেইটা ষ্ট্ৰংগেষ্ট পজিটিভ ইম'চন তুমি ফিল কৰিলা আৰু এক্সপ্ৰেছ কৰিলা। ফিজিকেলি, মেণ্টেলি বা ছাবজেক্টিভলি এক্সপ্ৰেছ কৰিলা নে তুমি মনতে ভাবি থলা নে তুমি ফিজিকেলি, কেনেধৰণে তুমি কোনকেইটা পজিটিভ ইম'চন ষ্ট্ৰংলি তুমি ফিল কৰিলা। ঠিক তেনেদৰে তুমি আকৌ লিখা যে কোনকেইটা নিগেটিভ ইম'চন তুমি ষ্ট্ৰংলি এক্সপ্ৰেছ কৰিলা যোৱা সপ্তাহটোত বা যোৱা 2 দিনত বা যোৱা 3 দিনত। এতিয়া চোৱা, পজিটিভখিনি বেছি আছে নে নিগেটিভখিনি বেছি আছে। তাৰ পৰাই তোমালোকে নিজে অট'মেটিকেলি গম পাবা যে তুমি কিমান পজিটিভ ইম'চনখিনি এক্সপ্ৰেছ কৰিব পাৰিছা আৰু কিমান নিগেটিভ কণ্ট্ৰল কৰিব পাৰিছা, নে ইয়াৰ ঠিক ওলোটাটো তোমাৰ লগত হৈছে। নিগেটিভহে বেছি তুমি এক্সপ্ৰেছ কৰিছা আৰু পজিটিভখিনি তুমি ইমান এক্সপ্ৰেছ কৰিব পৰা নাই। ইয়াৰ পাছত মই তোমালোকক ছেল্ফ ৰেগুলেশ্যনৰ কথা কৈছিলোঁ। ছেল্ফ ৰেগুলেশ্যনৰ কাৰণেও তোমালোকে বেলেগ এখন কাগজ লৈ পেলাই তোমালোকে লিখিব পাৰা যে যোৱা সপ্তাহটোত বা লাষ্ট 2 উইকছত 2 সপ্তাহমানত তোমালোকে কিমান ভালকৈ নিজকে এছাৰ্টিভলি প্ৰেজেণ্ট কৰিব পাৰিছা নে পেছিভলি প্ৰেজেণ্ট কৰিব পাৰিছা নে এগ্ৰেছিভলি প্ৰেজেণ্ট কৰিছা। তাৰমানে এছাৰ্টিভলি মানে তুমি কিবা এটা কাম শুদ্ধ বুলি ভাবিছা আৰু তুমি সেই কামটো হোৱাটো বিচৰা, সেই কথাটো তুমি মানুহৰ আগত কিমান সক্ষমভাৱে ক'ব পাৰিছা। নিজৰ মতামত, নিজৰ অপিনিয়নটো তুমি কিমান সুন্দৰকৈ দাঙি ধৰিব পাৰিছা। এতিয়া আমি যিহেতু ছাত্ৰ ছাত্ৰীৰ লগত কথা পাতি আছোঁ, গতিকে এজন ছাত্ৰ বা ছাত্ৰীয়ে ক্লাছৰুমৰ চিটুৱেশ্যনখিনি ল'ব পাৰে যে তুমি শিক্ষকৰ আগত থিয় হৈ নিজৰ পইণ্টটো, নিজৰ ক'বলগীয়া কথাখিনি প্ৰকাশ কৰিব পাৰিছানে। তুমি ক'ব পাৰিছানে যে ছাৰ, মই এই প্ৰশ্নটো আপুনি যোৱা সপ্তাহত আপুনি এইখিনি পঢ়াইছিলে, মই বুজি নাই পোৱা, ইমানখিনিলৈকে মই বুজি পালোঁ কিন্তু এইখিনি নাপালোঁ, বা এই প্ৰশ্নটোৰ উত্তৰ মই এনেকৈ বিচাৰি নাপালোঁ, ইমানখিনিলৈকে মই কৰিছিলোঁ, এইটো শুদ্ধ নে ভুল মোক চাই দিয়ক। এছাৰ্টিভলি তুমি ক'ব পাৰিছানে নে তুমি ভয় খাইছা। পেছিভলি হ'লে হ'ব, নহ'লে নাই আৰু মই নেযাওঁ, বহীখন নেদেখুৱাওঁগৈ, আৰু নকৰিলোঁ যেতিয়া নাই আৰু মই বহীখন নেদেখাওঁ, থাকক আৰু মই পিছত কাৰেক্ট কৰি ল'ম। পেছিভলি নিজকে প্ৰেজেণ্ট কৰিছা নে একেবাৰে এগ্ৰেছিভলি কাজিয়া পেচাল কৰি, জেলাছ লগৰ ফ্ৰেণ্ডৰ লগত কাজিয়া কৰি কিবা তুমি নিজকে এক্সপ্ৰেছ কৰিছা নেকি, নিজৰ ভিউ পইণ্টটো তুমি এক্সপ্ৰেছ কৰিছা নেকি, তাৰ এখন লিষ্ট বনোৱা আৰু নিজে নিজৰ লগত কথা পাতি তুমি চোৱা যে যোৱা 2 সপ্তাহমানত তুমি নিজকে এছাৰ্টিভ বুলি ভাবা নে তুমি হাইলি পেছিভ বুলি ভাবা, যে তুমি চব বস্তুতে পিছ পৰি থাকা, আগবাঢ়িবলৈ সাহস নকৰা, নে তুমি সাংঘাতিক ধৰণে এগ্ৰেছিভ, সৰু সৰু কথাত তোমাৰ খং উঠি তুমি মানুহক গালি গালাজ পাৰি দিছা। তাৰপাছতে ঠিক তুমি যদি তুমি পেছিভ হয়, যদি তুমি দেখিছা যে তোমাৰ বিহেভিয়াৰটো পেছিভ হয়, তেতিয়া চোৱা তোমাৰ পেছিভ বিহেভিয়াৰৰ কাৰণটো কি, যে তুমি পাৰ্টিকুলাৰ কোনোবা মানুহৰ লগতহে পেছিভ, নে তুমি এজন পাৰ্টিকুলাৰ ব্যক্তিৰ ক্লাছৰুমতহে তুমি এনেকৈ থাকা, নে তুমি ঘৰত এনেকুৱা, নে ঘৰত তুমি এনেকুৱা নহয়। তেন্তে কোনটো পইণ্টে, কোনটো ফেক্টৰে তোমাক মানে ট্ৰিগাৰ কৰিছে, কোনটো ফেক্টৰৰ কাৰণে তুমি বস্তুটো ভাল পোৱা নাই, সেইটো চৰ্ট আউট কৰিবলৈ চেষ্টা কৰা। যে তোমাৰ কথা কওঁতে লাগি ধৰিছে নেকি, বা তুমি ইংৰাজী ক'বলগীয়া হোৱাৰ কাৰণে তুমি পিছ হুহুকি আছা নেকি, বা তোমাৰ টিচাৰজনলৈ সাংঘাতিক ভয় লাগে নেকি, বা তোমাৰ সেই ছাবজেক্টটো পঢ়ি ভাল নালাগে নেকি। এই পইণ্টকেইটা তুমি বিচাৰি লোৱা, কি কাৰণে তুমি পেছিভ, কি কাৰণে তোমাৰ মন যোৱা নাই কামটো কৰিবলৈ। তাৰ পাছতে তুমি
যদি এগ্ৰেছিভলি বিহেভ কৰিছা তেতিয়াও তুমি বহিখনত লিখিবলৈ চেষ্টা কৰা যে তোমাৰ এই যে তুমি এগ্ৰেছিভ হলা সাংঘাতিক খং উঠিলে ইয়াৰ কাৰণটো কি তুমি নিজে নিজৰ লগত কথা পাতা কাৰণটো কি আছিলে যে তোমাৰ সেই কাৰণটো ইজ ইট জাষ্টিফাইড হেতু তোমাৰ উচিত আছিল নে তুমি ইমোশনটো কন্ট্ৰোল কৰিব পাৰিলাহেঁতেন খংটো কন্ট্ৰোল কৰিব পাৰিলাহেঁতেন কিন্তু তুমি কন্ট্ৰোল নকৰি এনে ধৰণে এগ্ৰেছিভ সিচুৱেচন এটা ক্ৰিয়েট কৰিলা হেতু কৰাটো উচিত আছিলে নে তাৰ অল্টাৰনেটিভ তুমি কিবা কাম কৰিব পাৰিলাহেঁতেন তাৰ সলিউশনটো তুমি লিখা সো এই দুটা গ্ৰুপতো কৰিব পাৰা তোমালোকে দুজন তিনজন ছাত্ৰই মিলি বা নিজেও অকলে লিখিব পাৰা আৰু ইয়াৰ পৰা তোমালোকে গম পাবা যে তোমালোকৰ ইমোশন কিমান তোমালোকে নিজে কন্ট্ৰোল কৰিব জানিছা বা কোনটো দিশত এতিয়াও তোমালোকক যথেষ্ট হোমৱৰ্কৰ প্ৰয়োজন আছে এটা সেলফ ৰেগুলেশনত মই তোমালোকক কৈছিলো যে নিজৰ ইমোশনক কন্ট্ৰোল কৰাৰ কেপাসিটি থকা ব্যক্তিখিনিক আমি সেলফ ৰেগুলেটেড ব্যক্তি বুলি কওঁ এটা সেলফ ৰেগুলেটেড যিখিনি ব্যক্তি হ'ব তেওঁলোকৰ কিন্তু ডিসিশন মেকিংও যথেষ্ট ভাল হ'ব তেওঁলোকে প্ল্যানিং কৰি তেওঁলোকে ডিসিশন মেকিং কৰিব আৰু তেওঁলোকে যে তোমাক মই এটো কথা এই কাৰণে কলো এই মাত্ৰ যে মই কৈ গলো যে তোমাৰ অতিপাত খং উঠিলে অতিপাত খং উঠি তুমি কাজিয়া কৰিলা ঠিক আছে এটা নিগেটিভ ইমোশন এটা তুমি এক্সপ্ৰেছ কৰিলা সবৰ আগতে ইয়াৰ পৰা এটো বুজা গৈছে যে তুমি এজন সেলফ ৰেগুলেটিং পাৰসন নহয় সেলফ ৰেগুলেশন তোমাৰ কম আছে যেটো কাৰণে তুমি এটা সেই মুহূৰ্তত খং উঠিলেও তুমি এটা ডিসিশন প্ৰম্পট ডিসিশন এটা লব পৰা নাই যে ইয়াৰ কনসিকুৱেন্স কি হ'বগে পাৰে বা মই কি কৰা উচিত বা কি কৰা অনুচিত বা কেনে ধৰণে মই খংখিনি কন্ট্ৰোল কৰিম এই যে সেলফ ৰিগাৰ্ডটো হৈছে তোমাৰ এই সেলফ ৰেগুলেশনৰ মাজতে সোমাই আছে গতিকে আমি মনত ভাল ফিল কৰিবলৈ ভাল পাবলৈ আৰু বেয়া পাবলৈ খং উঠিবলৈ এই দুইটা দিশতে আমাৰ কি হয় আমি আমাৰ কিছুমান এবিলিটি আমাৰ থাকিব লাগিব যেটো আমাক সহায় কৰিব সুখী অনুভৱ কৰাত আৰু মনলৈ দুখ ভাৱ আনি দিয়াটো যেনেকৈ এটা এবিলিটি টু এপ্ৰিচিয়েট your own perceived positive aspect as well as others পজিটিভ এসপেক্টস তুমি নিজৰ যিখিনি পজিটিভ এসপেক্ট আছে সেইখিনিকো তুমি এপ্ৰিচিয়েট কৰিব জানিব লাগিব আৰু বেলেগৰ পজিটিভ এসপেক্ট খিনিও তুমি বা পসিবিলিটিজ খিনিও তুমি এপ্ৰিচিয়েট কৰিবলৈ শিকিব লাগিব আৰু এটো সৰুৰ পৰাই শিকিব লাগিব ক্লাছৰুমৰ পৰাই আমি ক্লাছত কি দেখো যে নিজৰ ফ্ৰেণ্ডজনে খুব ভাল মাৰ্কস পালে 100ৰ ভিতৰত 90 পালে বা তাতকে অংকত খুব ভাল কৰিলে সাৰে তেওঁক প্ৰশংসা কৰিলে লগে লগে আমাৰ খং উঠি গল আমি জেলাস ফিল কৰিলো এই কেনেকৈ ইমান ভাল মাৰ্কস পালে হিটো পঢ়াত ইমান ভাল নহয় এইটোৱে কি হয় তোমাৰ ইটস এ নিগেটিভ তোমাৰ ইমোশনত এটা নিগেটিভ এটা প্ৰভাৱ কেনেকৈ পেলাই যে এই জেলাসটো অহাৰ লগে লগে কি হয় তুমি মানে আইদাৰ তুমি তাক এভয়েড কৰিবা বা তুমি তাক ঠাট্টা কৰা আৰম্ভ কৰিবা সো এনেকুৱা এটা সিচুৱেচনলে তুমি নিজকে লৈ যাবা যত আৰু নিগেটিভ কিছুমান ফিলিং তাৰ লগত আহি হাঙুৰ খাবহি গতিকে তুমি যেটা নিজকো এপ্ৰিচিয়েট কৰিবলৈ শিকা যে ওকে মই ইমানখিনি পঢ়িছিলো মই ইমান লেভেললৈকে কষ্ট কৰিছিলো সেইকাৰণে মই 75 পালো মই আৰু অলপ এখিনি কৰাহেঁতেন মই চাগে পাৰিলোহেঁতেন বা মই যেহেতু এই অংকটো নোৱাৰিলো সেইকাৰণে মই ইমানটো মাৰ্কস পালো বা এই ল'ৰাটোৱে পাৰিলে কেলে পাৰিলে কাৰণ সি গীতা অংক ক্লিয়াৰলি কৰিলে তাৰ ডায়াগ্ৰামটো মুটকে ভাল হৈছিলে লেবেলিংটো খুব ভাল হৈছিলে ডায়াগ্ৰামত সেইকাৰণে সি 5 পালে আৰু মই 4 পালো এই যে তুমি এপ্ৰিচিয়েট কৰিবলৈ শিকিছা তাৰ পসিবিলিটি আৰু তাৰ এবিলিটি খিনিক হেতুৱে কিন্তু তোমাৰ মনত পজিটিভ ইমোশনৰ হে ক্ৰিয়েট কৰিব তাক তুমি এপ্ৰিচিয়েট কৰিবা হি তোমাক ভাল পাব তোমাৰ লগত ফ্ৰেণ্ডশিপ কৰিব বিচাৰিব তোমালোক দুটা একেলগে লগ হবা লগ হৈ তোমালোকৰ ফাৰ্দাৰ আৰু একেলগে ষ্টাডি কৰিবা পঢ়িবা ইটোৱে হিটোক হেল্প কৰিবা সো সেই বস্তুটোৱে তোমাৰ আৰু এটা পজিটিভ এনভায়ৰনমেন্টৰ হে জন্ম দিব এতিয়া সেলফ ৰিগাৰ্ড এক্টিভিটি বুলি যদি মই কওঁ তেন্তে তোমালোকে ধৰি লোৱা কিছুমান এক্টিভিটি কৰিব পাৰা যেনে কাগজত লিখিব পাৰা যে তুমি নিজকে কিমান ভাল পোৱা হাউ মাচ ইউ ডু ইউ লাভ yourself লাইক yourself কিমান ভাল পোৱা নিজকে আৰু তুমি যদি এই আনসাৰটো লিখোতে এনে ধৰণে পোৱা যে তুমি নিজৰ একো বস্তুৱে ভাল নোপোৱা এটাও এনেকুৱা দিশ নাই যেটো তুমি নিজৰ ভাল পোৱা তাৰ মানে কি তোমাৰ মাজত থকা বস্তুখিনি তুমি বেলেগৰ মাজত দেখিবা তোমাৰ যিখিনি নিগেটিভ ভাল পোৱা যদি একোৱে নাই তুমি বেলেগৰ মাজতো একো ভাল পোৱা বিচাৰি নোপোৱা তুমি এই নিজৰ বস্তুখিনি বেলেগৰ মাজত বিচাৰি ফুৰিবা তেতিয়া গৈ পেলাই ঠিক আছে তাৰ পাছতে ধৰি লোৱা তোমাৰ গ্ৰেটেষ্ট ষ্ট্ৰেংথটো কি হেতু তুমি লিখা যেনে ধৰা তুমি খুব লয়াল হয় তোমাৰ ফ্ৰেণ্ডক কথা এটা কলা সেই কথাটো তুমি ৰাখিলা তাক তুমি কলা মই 3টা বজাত গৈ পামগে তাৰ মানে তুমি যিমান কষ্ট কৰি হলেও তোমাৰ যাবলৈ মন নাই তথাপিতো তুমি গৈ 3টা বজাত সেইখিনি ঠাই পালাগৈ তোমাৰ এটা গুড সেন্স অফ হিউমাৰ আছে
তোমাৰ খুব ভাল নিগোচিয়েশ্যন স্কিল আছে, তুমি কাজিয়া পেচাল লাগিলে তুমি খুব ধুনীয়াকৈ ভাঙিব পাৰা বা মানুহক কথাটো বুজাই দিব পাৰা, বা তোমাৰ এটা ফ্ৰেণ্ডলিনেছ, আনৰ লগত খুব ধুনীয়াকৈ কথা বতৰা পতা, বন্ধুত্বপূৰ্ণ ভাৱ এটা গঢ়ি তোলাৰ যিটো মানে এবিলিটি, সেইটো তোমাৰ মাজত আছে, বা তুমি অনেষ্ট হয়, সঁচা কথা কোৱা, এনেকুৱা ধৰণৰ তোমাৰ গ্ৰেটেষ্ট ষ্ট্ৰেংথটো কি বুলি তুমি ভাবা? আৰু তোমাৰ গ্ৰেটেষ্ট উইকনেছটো কি? যেনেকৈ তোমাৰ পটককৈ খং উঠি যায় নেকি, তুমি ধৰা টকা পইচাৰ হিচাপ তুমি ৰাখিব নোৱাৰা নেকি, বা তুমি খুব সঘনাই মিছা কথা কোৱা নেকি, সৰু সৰু কথা এটা দুখ এটা ঢাকিবলৈ তুমি পটককৈ মিছা কথা কৈ দিয়া নেকি, সকলোকে মিছা কথা কোৱা নেকি, এনেকুৱা ধৰণৰ তোমাৰ কিবা নিগেটিভ তোমাৰ উইকনেছ, তোমাৰ গ্ৰেটেষ্ট কিবা উইকনেছ আছে নেকি? এই দুইটা দিশ তুমি লিখি পেলাই তুমি তুলা চালনীত জোখাৰ নিচিনাকৈ চোৱা যে কোনফালে তোমাৰ ভাৰী হৈছে, পজিটিভৰ ফালে, ষ্ট্ৰেংথৰ ফালে নে উইকনেছৰ ফালে। আৰু তেতিয়া তুমি গম পাবা তোমাৰ ছেল্ফ ৰিগাৰ্ড কিমান, তুমি নিজকে কিমান তাৰমানে ৱৰ্ডি বুলি ভাবা। আৰু যেতিয়া তোমাৰ এই ছেল্ফ ৰিগাৰ্ড, পজিটিভ ছেল্ফ ৰিগাৰ্ডখিনি তোমাৰ দেখিবা যে বেছি আছে, তেতিয়াই তুমি ৰিয়েলাইজ কৰিব পাৰিবা তোমাৰ পটেনচিয়েলটো কি, তুমি কি দিশত ভাল, তুমি কি কৰা উচিত, তুমি ডিচিশ্যন মেকিঙত ভাল হ'বা, আৰু তোমাৰ ইণ্টাৰপাৰ্চনেল ৰিলেশ্যনশ্বিপত তুমি খুব ভাল কাম কৰিবা তেতিয়া। আৰু ইয়াৰ লগে লগে তোমাৰ কি হ'ব, কাইলৈ যেতিয়া তুমি চাকৰি এটাত সোমাবাগৈ বা এটা নিৰ্দিষ্ট ফিল্ডত যেতিয়া কেৰিয়াৰ গঠন কৰিবলৈ বিচাৰিবা, তেতিয়া দেখিবা যে তোমাৰ এইকেইটা পজিটিভ ইমোশ্যনেল ইণ্টেলিজেন্সে তোমাক যথেষ্ট সহায় কৰিছে। আৰু এই যে তোমাক মই ক'লোঁ ছেল্ফ ৰিগাৰ্ডৰ কথা, ইয়াৰ লগত আৰু এটা বস্তু জড়িত হৈ আছে, সেইটো হৈছে তোমাৰ ইয়াৰ আগৰ খণ্ডটিত কৈছিলোঁ যে সামাজিকভাৱে এৱেৰ হোৱাটো, বা সামাজিকভাৱে তোমাৰ নিজকে সাঙুৰি নিজকে জনপ্ৰিয় কৰাটো, ছ'চিয়েলি মানে একচেপ্টেবল হোৱাটো ইয়াৰ লগত কিন্তু সাঙুৰ খাই আছে। এতিয়া তুমি কিমান ছ'চিয়েল হয়, তোমাক কিমান ভাল পায় মানুহে, কিমান জনপ্ৰিয়, তুমি ছ'চিয়েলি কিমান এক্টিভ, সেইটো চাবৰ কাৰণেও তুমি এখন কাগজত কলম এটা দি লিখিব পাৰা। যেনে ধৰা যোৱাটো সপ্তাহত তুমি নিজৰ ফেমিলিৰ লগত, নিজৰ ফ্ৰেণ্ডৰ লগত কিমান সময় কটাইছা। মই ছাত্ৰ ছাত্ৰীক উদ্দেশ্যে এই কথাখিনি কৈ আছোঁ, নে তুমি গোটেই সময়খিনি অকল মোবাইল আৰু টিভি চাই আৰু কম্পিউটাৰত গেম খেলি তুমি পাৰ কৰিছা, নে তুমি ফেমিলি মানুহৰ লগত কথা পাতিছা, মাৰ লগত কথা পাতিছা, দাদা ভাইটিৰ লগত কথা পাতিছা, খেলিছা, মাক কিচেনত কাম কৰাত সহায় কৰি দিছা, ঘৰৰ ফুলনি বাগিচাখনত কাম কৰি দিছা, দেউতাৰ লগত কথা পাতিছা, তুমি কেনেকৈ ফেমিলিৰ লগত ইণ্টাৰেক্ট কৰিছা, আৰু ফ্ৰেণ্ডৰ লগত তুমি কেনেকৈ কথা পাতিছা, কিমান সময় তুমি ফ্ৰেণ্ড আৰু ফেমিলিক দিছা, আৰু কিমান সময় তুমি অকলে অকলে বহি মোবাইল চাইছা, তুমি এখন লিষ্টত কাগজত লিখা। তাৰ পাছতে চোৱা তুমি টাইম মেনেজমেণ্টৰ কাৰণে তুমি টাইম মেনেজমেণ্ট কৰিব পাৰিছা নাই। তোমাক কিবা এটা কাম দিছিলে স্কুলত বা মায়ে বা দেউতাই, সেই কামটো তুমি সময়মতে কৰিব পাৰিলা নাই, বা তুমি যিকোনো নিজৰ পেণ্ডিং কাম শেষ কৰিব পাৰিছা নাই, নে এমাহত কৰিবলগীয়া কামটো তুমি 3 মাহ পেলাই থৈ দিছা। কাপোৰ ধুব লাগে, তোমাৰ ইস্ত্ৰি কৰিব লাগে, তোমাৰ স্কুলৰ বেগটো ধুব লাগে, বা তোমাৰ জোতাযোৰ পলিচ কৰিব লাগে, তুমি এইবিলাক সময়মতে কৰা নে চব কাম কাইলৈ কৰিম বুলি তুমি পেলাই থৈ দিয়া। সেইটো দিশতো তুমি নিজকে এছেছ কৰিব পাৰা। তাৰপাছতে চোৱা তোমাৰ হবি আৰু ইণ্টাৰেষ্টবিলাক কি, আৰু তোমাৰ হবি আৰু ইণ্টাৰেষ্টে তোমাৰ টাইম মেনেজমেণ্ট কৰাত, বা তোমাৰ ধৰা ফেমিলিৰ লগত ৰিলেশ্যন এটা বিল্ড কৰাত, ফ্ৰেণ্ডৰ লগত ৰিলেশ্যন বিল্ড কৰাত তোমাক সহায় কৰিছে নাই, তোমাক আৰু বেছি এক্টিভ কৰিছে নাই, সেই বিষয়েও তুমি চাব পাৰা। এতিয়া এটা কথা মই এইখিনিতে কওঁ যে ভিডিঅ' গেম খেলাটো অনবৰতে এটা বেয়া কথা বুলি মই নাভাবোঁ। কাৰণ তোমালোকে চাবা ভিডিঅ' গেম খেলোঁতেও কিন্তু টাইম মেনেজমেণ্টৰ কথা থাকে। এটা নিৰ্দিষ্ট টাইমত তুমি এটা টাৰ্গেট ফুলফিল কৰি বস্তু এটা উইন কৰা, গতিকে টাইম মেনেজমেণ্টৰ স্কিলটো কিন্তু তাতো আছে। গতিকে তোমালোকে চোৱা লাষ্ট উইকত তোমালোকে যিখিনি কাম কৰিলা, তাৰ পৰা তোমালোকৰ এই কথাকেইটা প্ৰকাশ পাইছে নেকি? এইটো খণ্ডত আমি এইখিনি কথাই কৈছোঁ। মই তোমালোকক কেইটামান এক্টিভিটি দিলোঁ, তোমালোকে নিজকে এছেছ কৰিব পাৰা যে তোমালোকে কিমান ইম'শ্যনেল ইণ্টেলিজেঞ্চত আগবাঢ়ি আছা। ইয়াৰ পাছৰ খণ্ডত আমি এম্পেথিৰ বিষয়ে আলোচনা কৰিম। ধন্যবাদ।